নমস্কাৰ ছাৰ বাইদেউসকল। অসমত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পূৰ্বেই অসম চৰকাৰে চৰকাৰী বন্ধ সন্দৰ্ভত এটি বৃহৎ সুখবৰ দিছে। হয়, এয়া চাওক। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জনাইছে যে 10-3-2026 তাৰিখে অনুষ্ঠিত অসম কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে অসমৰ ৰাজ্যপালে ইয়াৰ পিছৰ পৰা অৰ্থাৎ এতিয়াৰে পৰা আলি আই লৃগাং উপলক্ষে এক পূৰ্ণ চৰকাৰী বন্ধ অৰ্থাৎ গেজেটেড হলিডে ঘোষণা কৰিছে। অসম চৰকাৰৰ অধীনস্থ সকলো কাৰ্যালয় আৰু অসমৰ সকলো ৰাজহ আৰু দণ্ডাধীশ আদালত ইয়াৰ পিছৰ পৰা আলি আই লৃগাং উপলক্ষে বন্ধ থাকিব। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে এতিয়াৰে পৰা আলি আই লৃগাং উৎসৱ উপলক্ষে ৰাজ্যত চৰকাৰী বন্ধ থাকিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চৰকাৰী বন্ধ সন্দৰ্ভত এটি বৃহৎ সুখবৰ দিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।